নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আলোচনা কৰিম অসম ইয়াৰ বুকৰ কেইটামান ইম্পৰ্টেণ্ট MCQ, যিটো গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ কাৰণে ইম্পৰ্টেণ্টটো হয়, লগতে অসমৰ যিকোনো প্ৰতিযোগিতামূলক এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান দেশখন, অৰ্থাৎ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন? অসমৰ ৰাষ্ট্ৰীয় উদ্যান হ'ল 7খন। অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ ষষ্ঠতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অসমৰ ষষ্ঠতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি 430 বৰ্গ কিলোমিটাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হয় 1974 চনত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন স্থাপিত হয় 1974 চনত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ কি? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ হ'ল এশিঙীয়া গড়। অৰ্থাৎ মানুহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যদি যায়, প্ৰথমে সকলোৱে চাব বিচাৰে এশিঙীয়া গড়টো। তাৰপিছৰ প্ৰশ্ন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কোনখন জিলাত আছে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আছে গোলাঘাট আৰু নগাঁও জিলাত আছে। তাৰপিছৰ প্ৰশ্ন, দেশ চনত ইউনেস্কোৱে কাজিৰঙা বিশ্ব ঐতিহ্য অঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰে। 1985 চনত ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্য অঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰে। তাৰপিছৰ প্ৰশ্ন, দেশ চনত ব্ৰিটিছ চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি স্বীকৃতি প্ৰদান কৰে। 1969 চনত ব্ৰিটিছ চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি স্বীকৃতি প্ৰদান কৰে। দেশ চনত মানাহ ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হয়। 1990 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হয়। কেতিয়া হয়? 1990 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হ'ল 950 বৰ্গ কিলোমিটাৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হ'ল 950 বৰ্গ কিলোমিটাৰ। মানাহ আৰু ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ কি? মানাহ আৰু ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ হ'ল টুপিমূৰীয়া বান্দৰ। টুপিমূৰীয়া বান্দৰ হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ। মানাহ ৰাষ্ট্ৰীয় উদ্যান কোনটো জিলাত অৱস্থিত? মানাহ ৰাষ্ট্ৰীয় উদ্যান চিৰাং, বাক্সা, ওদালগুৰি আৰু দৰং জিলাত অৱস্থিত। দেশ চনত মানাহক ইউনেস্কোৱে বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে ঘোষণা কৰে। 1985 চনত মানাহক ইউনেস্কোৱে বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে ঘোষণা কৰে। তাৰপিছৰ প্ৰশ্ন, 1980 চনৰ পিয়ল মতে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ মূল অৰণ্যত কেইটা বাঘ আছিল? 123টা বাঘ আছিল। 1980 চনৰ পিয়ল মতে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ মূল অৰণ্যত 123টা বাঘ আছিল। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন স্থাপিত কেতিয়া হয়? ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন স্থাপিত হয় 1999 চনত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হ'ল 79.28 বৰ্গ কিলোমিটাৰ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ কি? ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ হ'ল গড়, বাঘ, উট। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন কোনটো জিলাত অৱস্থিত? ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন দৰং জিলাত অৱস্থিত। তাৰপিছৰ প্ৰশ্ন, নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ কি? নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ হ'ল দেওহাঁহ, ধনেশ পক্ষী। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হয় 1999 চনত। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া স্থাপিত হয়? 1999 চনত। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হ'ল 340 বৰ্গ কিলোমিটাৰ। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ কি? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ হ'ল বন ঘৰচীয়া ঘোঁৰা। বন ঘৰচীয়া ঘোঁৰা হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কোনটো জিলাত অৱস্থিত? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। তাৰপিছৰ প্ৰশ্ন, উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হয়। উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছৰ প্ৰশ্ন, গিবন অভয়াৰণ্যৰ মূল আকৰ্ষণ কি? গিবন অভয়াৰণ্যৰ মূল আকৰ্ষণ হ'ল 7টা প্ৰজাতিৰ বান্দৰ।
হোলোং গছৰ বাবে বিখ্যাত অভয়াৰণ্য হ'ল গিবন অভয়াৰণ্য। নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যখন স্থাপিত হয় 2000 চনত। নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যখন স্থাপিত হয় কেতিয়া? 2000 চনত। নামবৰ অভয়াৰণ্যৰ মাটিকালি হ'ল 37 বৰ্গ কিলোমিটাৰ। নামবৰ অভয়াৰণ্যৰ দেশ জিলাত আছে। নামবৰ অভয়াৰণ্য কোনটো জিলাত আছে? নামবৰ অভয়াৰণ্য আছে কাৰ্বি আংলং আৰু গোলাঘাট জিলাত। গৰমপানী অভয়াৰণ্যৰ মাটিকালি কিমান? 6.35 বৰ্গ কিলোমিটাৰ। গৰমপানী অভয়াৰণ্য কেতিয়া স্থাপিত হয়? গৰমপানী অভয়াৰণ্য 1952 চনত স্থাপিত হয়। গৰমপানী অভয়াৰণ্য কোনটো জিলাত আছে? গৰমপানী অভয়াৰণ্য কাৰ্বি আংলং জিলাত আছে। গৰমপানী অভয়াৰণ্যখনৰ মূল আকৰ্ষণ কি? গৰমপানী অভয়াৰণ্যখনৰ মূল আকৰ্ষণ হ'ল হাতী। নামবৰ দৈগুৰুং অভয়াৰণ্যৰ মাটিকালি কিমান? ইয়াৰ মাটিকালি হ'ল নম্বৰ খটো হ'ব 97.15 বৰ্গ কিলোমিটাৰ। চ' ফ্ৰেণ্ড, আজিৰ ভিডিঅ'টি ইমানলৈ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।